কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান লাভ সোণাৰীৰ অনুৰণ মহন্তৰ। শ্ৰেষ্ঠ স্নাতকৰ পুৰস্কাৰ লাভেৰে অনুৰণ মহন্তই চৰাইদেউলৈ কঢ়িয়াই আনিলে গৌৰৱ। চৰাইদেউৰ সোণাৰীৰ বিশিষ্ট চিকিৎসক ডাক্তৰ পল্লৱ মহন্ত আৰু মিতালী মহন্তৰ কনিষ্ঠ পুত্ৰ অনুৰণ মহন্তই যোৱাটো শিক্ষাবৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ পুৰস্কাৰ লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই দিছে। যোৱা ২৭ মেত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰগৰাকীক বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকলৈ আগবঢ়োৱা দুৰ্গেশ্বৰ শৰ্মা সোঁৱৰণী পুৰস্কাৰৰ লগতে বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতকৰ পুৰস্কাৰো আগবঢ়োৱা হয়। ছাত্ৰজনৰ এই সফলতাই চৰাইদেউবাসীক গৌৰৱান্বিত কৰি তুলিছে। নমস্কাৰ, মোৰ নাম অনুৰণ মহন্ত। মই 2024 চনৰ UG বেটছৰ কটন ইউনিভাৰ্চিটিত বেষ্ট গ্ৰেজুৱেট হৈছিলোঁ আৰু সেইবাবে কালি ২৭ মে'ত ইউনিভাৰ্চিটিত ফাউণ্ডেশ্যন ডে আয়োজন হৈছিল। তাতে আমাৰ বেষ্ট গ্ৰেজুৱেটৰ কাৰণে আপোনাৰ দুৰ্গেশ্বৰ শৰ্মা এৱাৰ্ড আৰু এটা বেষ্ট UG ছায়েন্সৰ এৱাৰ্ড এটা মোক দিয়া হৈছে আৰু সেইটো কাৰণে মই খুবেই সুখী, খুবেই আনন্দিত, খুব ভাল পাইছোঁ। বহুত কষ্ট কৰিছিলোঁ, ভাল লাগিছে মোৰ এই এৱাৰ্ডটো পাই। আজি আমাৰ কাৰণে এটা বৰ আনন্দৰ দিন, কাৰণ আমাৰ সৰু ল'ৰা অনুৰণে কটন বিশ্ববিদ্যালয়ৰ পৰা যোৱা বৰ্ষৰ 2024-ৰ স্নাতক শিক্ষান্ত পৰীক্ষাত সি সফলতাৰে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। সি অকল তাৰ বিষয়টোতো সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ছায়েন্সত, আৰু সেইটো বছৰৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ এই তিনিওটা বিষয়ৰ সকলো ছাত্ৰৰ ভিতৰতে সি সৰ্বোচ্চ নম্বৰ লাভ কৰি সি এটা পদক পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি বৰ সুখী। আমি তাক এই অনুষ্ঠানৰ যোগেদি তাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি ভাবিছোঁ, অনুভৱ কৰিছোঁ যে এয়া আমাৰ অকল নিজৰ পৰিয়ালৰ কাৰণেই নহয়, গোটেই চৰাইদেউ জিলাৰ বাসীৰ কাৰণেই এটা সুখবৰ। কাৰণ কটন বিশ্ববিদ্যালয়ৰ বেষ্ট গ্ৰেজুৱেট হোৱাটো, সৰ্বোচ্চ নম্বৰ লাভ কৰাটো বৰ সহজ নহয়। গতিকে এই সফলতাৰ কাৰণে আমি বৰ সুখী আৰু এই সুযোগতে আমি কটন বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, বিশেষকৈ তাৰ যিটো বিষয় ক'ৰ ছাবজেক্ট সেইটো হৈছে ষ্টেটিষ্টিক্স, সেই বিভাগৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক খুব যত্ন লৈ পেলাই তাক পঢ়ুৱাইছিলে, আমি গম পাই থাকোঁ। এতিয়া তেখেতসকলে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কটন কলেজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।